Hello everyone, welcome back to Smart Classes YouTube channel. বন্ধুসকল আজিৰ ভিডিঅ'ত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা আসাম পুলিচ, এবিউবি, এসআই বা এপিআৰও বা ফৰেষ্টৰ যিকোনো ধৰণৰ ৰিটেন এক্সামৰ কাৰণে সহায়ক হোৱাকৈ কেইটামান মোষ্ট ইম্পৰ্টেণ্ট জিকে কুৱেশ্যন লৈ আহিছোঁ। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কুৱেশ্যনখিনি মনত ৰাখিবলৈ চেষ্টা কৰিব। আৰু বন্ধুসকল ইয়াতে আপোনালোকক আৰু এটা কথা জনাই থওঁ, যদি আপোনালোকৰ আসাম পুলিচৰ যিকোনো ধৰণৰ পৰীক্ষাৰ কাৰণে PDF সমূহ লাগে, অল সাবজেক্টৰ PDF আপোনালোকে পাই যাব। তো PDF খিনি পাবলৈ স্ক্ৰিনত আপোনালোকৰ এটা নাম্বাৰ দেখিছে 8133840965, সেই নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰি অল সাবজেক্টৰ PDF সমূহ খুব কম মূল্যত লাভ কৰিব পাৰিব। তো যদি আপোনালোকৰ লাগে এতিয়াই হোৱাটছআপত মেছেজ কৰক। তো এতিয়া আমি বেছি দেৰি নকৰোঁ, কুৱেশ্যনখিনি চাওঁ। তো ফাৰ্ষ্ট কুৱেশ্যনটোত কি কৈছে চাওক। ওক টাচাৰ ৱাজ ইন্ট্ৰডিউচ ইন আসাম ইন দ্য ইয়েৰ ডেছ চনত অসমত ওক গছৰ সন্ধান পোৱা গৈছিল। তো অসমত ওক গছৰ সন্ধানটো কিমান চনত পোৱা গৈছিল? 1969ত, 1972ত, 1980ত নে 1979ত? সো এইটো হৈ যাবগে অপশ্যন বি, 1972ত পোৱা গৈছিল। নেক্সট কুৱেশ্যন, ডেছ ফৰ্ম এ কালচাৰেল কনষ্টিটুৱেণ্ট অফ দ্য ওমেন অফ আসাম। ডেছে অসমৰ মহিলাসকলৰ বাবে এক সাংস্কৃতিক উপাদানৰ সৃষ্টি কৰিছে। অৰ্থাৎ কিহে অসমৰ মহিলাসকলৰ বাবে এটা সাংস্কৃতিক উপাদান সৃষ্টি কৰিছে? কৃষিকৰ্ম হ'ব, মৎস্যবৃত্তি হ'ব, হস্ততাঁত বয়ন শিল্প হ'ব নে কাপোৰত ৰং দিয়া হ'ব? সো এইটো হৈ যাবগে অপশ্যন সি, হেণ্ডলুম ৱেভিং, অৰ্থাৎ হস্ততাঁত বয়ন শিল্প। ঠিক আছে, এই হস্ততাঁত বয়ন শিল্পই অসমৰ মহিলাসকলৰ বাবে এটা সাংস্কৃতিক উপাদানৰ সৃষ্টি কৰিছে। নেক্সট কুৱেশ্যন, ওৰাং নেশ্যনেল পাৰ্ক গট ইটছ ৰিকগনিশ্যন বাই দ্য গভৰ্ণমেণ্ট ইন দ্য ইয়েৰ। তো ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনে ভাৰত চৰকাৰৰ দ্বাৰা কেতিয়া স্বীকৃতি পাইছিল? ঠিক আছে, কোন চনত ভাৰত চৰকাৰৰ দ্বাৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনে স্বীকৃতি পাইছিল? সো এইটো কোনটো চন হ'ব? এইটো হৈ যাব অপশ্যন এ, 1999ত পাইছিলে। ঠিক আছে, নেক্সট কুৱেশ্যনটো চাওক। কাজিৰঙা নেশ্যনেল পাৰ্ক হেজ এ কভাৰেজ এৰিয়া অফ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ মুঠ মাটিকালি কিমান হয়? সো কোনটো অপশ্যন কাৰেক্ট হ'ব? এইটো হৈ যাব আমাৰ অপশ্যন বি, 430 স্কোৱাৰ কিলোমিটাৰ। ঠিক আছে, 430 স্কোৱাৰ কিলোমিটাৰ অৰ্থাৎ 430 বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যন, সোনাই ৰূপাই চেংচুৰী ইজ চিটুৱেটেড ইন। সোনাই ৰূপাই অভয়াৰণ্যখন দেশত অৱস্থিত, অৰ্থাৎ কোনখন জিলাত অৱস্থিত? লখিমপুৰ জিলা হ'ব, শোণিতপুৰ জিলা হ'ব, দৰং জিলা হ'ব নে শিৱসাগৰ জিলাত হ'ব? তো এইটো হৈ যাব অপশ্যন বি, শোণিতপুৰ জিলাত আছে। ঠিক আছে, শোণিতপুৰ জিলাত সোনাই ৰূপাই অভয়াৰণ্যখন অৱস্থিত। নেক্সট কুৱেশ্যন, হোৱাট মেক্স দ্য মানাস নেশ্যনেল পাৰ্ক ছ' ফেমাছ। তলৰ কোনবিধ প্ৰাণীৰ বাবে মানাস অভয়াৰণ্যখন বিখ্যাত হয়? তো এইটো হৈ যাবগৈ অপশ্যন ডি, এক ছেকেণ্ড, এইটো হ'ব অপশ্যন ডি, টাইগাৰ, অৰ্থাৎ বাঘ। ঠিক আছে, বাঘৰ বাবে মানাস ৰাষ্ট্ৰীয় উদ্যানখন বিখ্যাত হয়। নেক্সট কুৱেশ্যনটো হৈছে, পবিতৰা চেংচুৰী গট ইটছ ৰিকগনিশ্যন ইন দ্য ইয়েৰ। পবিতৰা অভয়াৰণ্য ডেছ চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল। অৰ্থাৎ পবিতৰা অভয়াৰণ্যখনে কোন চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল? তো এইটো হ'ব অপশ্যন বি, 1987ত, 1987 চনত পবিতৰা অভয়াৰণ্যখনে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰে। নেক্সট কুৱেশ্যনটো হৈছে, মানাস নেশ্যনেল পাৰ্ক গট ইটছ ৰিকগনিশ্যন বাই দ্য গভৰ্ণমেণ্ট ইন দ্য ইয়েৰ। তো মানাস ৰাষ্ট্ৰীয় উদ্যানখনে কেতিয়া বা কিমান চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিলে? তো এইটো হ'ব অপশ্যন বি, 1980ত, তো 1980 চনত লাভ কৰিছিলে। নেক্সট কুৱেশ্যনটো হৈছে, হুইচ অফ দ্য ফলোয়িং ইজ ৰিকগনাইজ এজ দ্য ষ্টেট ফ্লাৱাৰ অফ আসাম। তলৰ কোনবিধ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে স্বীকৃতি দিয়া হৈছে? তো এইটো হৈ যাব অপশ্যন চি, ফক্সটেইল অৰ্কিড, অৰ্থাৎ কপৌ ফুল। ঠিক আছে, কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে স্বীকৃতি দিয়া হৈছে। নেক্সট কুৱেশ্যনটো হৈছে, দ্য ষ্টেট এনিমেল অফ আসাম ইজ। অসমৰ ৰাজ্যিক পশু কোনটো হয়? তো এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ৰাজ্যিক পশু কোনটো? এইটো হ'ব অপশ্যন এ, ওৱান হৰ্ণ ৰাইন'চৰাছ, অৰ্থাৎ এশিঙীয়া গড়। তো এইটো ইম্পৰ্টেণ্ট হয়, মনত ৰাখি থ'ব। নেক্সট কুৱেশ্যন, মানাস নেশ্যনেল পাৰ্ক হেজ এ কভাৰেজ এৰিয়া অফ। তো মানাস ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি কিমান হয়? তো ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন এ, 950 স্কোৱাৰ কিলোমিটাৰ। ঠিক আছে, মানাস ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি হৈছে 950 বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যনটো হৈছে, হুইচ এমং দ্য ফলোয়িং ইজ নট ওৱান অফ দ্য মেইন চ'ৰ্চেছ অফ ফ্লাড ইন আসাম। তলৰ কোনটো অসমৰ বানপানীৰ প্ৰধান কাৰক নহয়? সো বানপানীৰ প্ৰধান কাৰক কোনটো নহয়? এইটো হৈ যাবগে অপশ্যন সি,
পলিউশ্যন অৰ্থাৎ প্ৰদূষণ তো প্ৰদূষণটোৰ কাৰণে বানপানী নহয় বাকি নিৰ্বনানীকৰণ ভূমিকম্প বৰষুণ এইকেইটাৰ ফলতো কিছু কিছু পৰিমাণে বানপানী হয় সবতকৈ মেইন কাৰণটো হৈছে বৰষুণ নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য লেন্থ অফ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান হয় তো এইটো যাবগৈ অপশ্যন ডি 2900 কিলোমিটাৰ ঠিক আছে 2900 কিলোমিটাৰ ব্ৰহ্মপুত্ৰ নদীখনৰ দৈৰ্ঘ্য নেক্সট কোৱেশ্চনটো হৈছে দ্য শ্বিপিং ছাৰ্ভিচ ৱাজ ইন্ট্ৰডিউচ ইন আছাম ইন দ্য ইয়েৰ অসমত নৌসেনা আৰম্ভ হৈছিল কেতিয়াৰ পৰা ঠিক আছে অসমত কেতিয়াৰ পৰা নৌসেনা আৰম্ভ হৈছিল তো এইটো যাব অপশ্যন বি 1883 অৰ্থাৎ 1883 চনৰ পৰা নেক্সট কোৱেশ্চনটো হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক হেজ দ্য ফলোইং টাইপ অফ ফৰেষ্ট কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত তলত দিয়া কোনবিধ অৰণ্য পোৱা যায় সো অপশ্যনকেইটা ভালকৈ চাব কোনবিধ অৰণ্য পোৱা যায় তো ইয়াৰে কাৰেক্ট আনসাৰটো অপশ্যন এ গ্ৰাছলেণ্ড এণ্ড সেভেনেন্স অৰ্থাৎ তৃণভূমি আৰু সাভানাবিলাক পোৱা যায় নেক্সট কোৱেশ্চন হাউ মেনি এয়াৰপৰ্টছ আৰ দেয়াৰ ইন আছাম সো অসমত কিমানটা বিমানবন্দৰ আছে অসমত বৰ্তমান কিমানটা বিমানবন্দৰ আছে এই কোৱেশ্চনটো আপোনালোকে কমেন্ট কৰি জনাবচোন সো এইটো অকমান কনফিউজ হৈছো সো এই কোৱেশ্চনটোৰ আনসাৰটো আপোনালোকে কমেন্টত জনাব অসমত বৰ্তমান কিমানটা বিমানবন্দৰ আছে অপশ্যন কিটাত আছে না অপশ্যন কিটাৰ বাহিৰেও বেলেগ কিবা এটা হয় সো এইটো আপোনালোকে কমেন্টত জনাব আমি নেক্সট ভিডিঅ'ত লাগিলে এই কোৱেশ্চনটো আকৌ ভালদৰে ডিসকাস কৰি দিম নেক্সট কোৱেশ্চনটো চাওক এতিয়া টেক দ্য কাৰেক্ট সায়েন্স নেম অফ টি ঠিক আছে চাহৰ শুদ্ধ বৈজ্ঞানিক নামটো টিক দিয়া তো চাহৰ শুদ্ধ বৈজ্ঞানিক নামটো কি হ'ব সো ইয়াৰে শুদ্ধটো যাব অপশ্যন এ কেমিলিয়া সিনেন্সিস ঠিক আছে কেমিলিয়া সিনেন্সিস এটো হৈছে চাহৰ বৈজ্ঞানিক নাম নেক্সট কোৱেশ্চন সিভিকালচাৰ ইজ দ্য মেনেজমেন্ট অফ সিভিকালচাৰ হল দেশৰ ব্যৱস্থাপনা অৰ্থাৎ সিভিকালচাৰত কিহৰ ব্যৱস্থাপনা হয় ঠিক আছে কিহৰ ব্যৱস্থাপনাৰ বিষয়ে সিভিকালচাৰত চোৱা হয় সো এটো হৈ যাবগে আমাৰ অপশ্যন ডি ফৰেষ্ট অৰ্থাৎ অৰণ্যবিলাকৰ বিষয়ে ব্যৱস্থাপনা হয় সিভিকালচাৰত নেক্সট কোৱেশ্চন দ্য মেৰিজ সেৰেমনি অফ দ্য আহোম ইজ কল্ড আহোমৰ বিবাহ উৎসৱক দেশ বুলি কোৱা হয় অৰ্থাৎ আহোমৰ যেটো বিবাহ উৎসৱ আছে এটো কি বুলি কোৱা হয় সো এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো হৈ যাব আমাৰ অপশ্যন বি সকলং বুলি কোৱা হয় নেক্সট তো চাওক হাউ প্ৰিকশনস শুড বি টেকেন টু প্ৰিভেন্ট ফ্লাড অৰ্থাৎ বানপানী নিয়ন্ত্ৰণৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে ঠিক আছে বানপানী নিয়ন্ত্ৰণৰ বাবে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে সো এটো হৈ যাব আমাৰ অপশ্যন ডি অল অফ দ্য এবভ অৰ্থাৎ ওপৰৰ আটাইকেইটা তো কি কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে চাওক জলবিদ্যুৎ প্ৰকল্প আৰু বান্ধৰ নিৰ্মাণ কৰিব লাগে সঠিক পয় প্ৰণালীৰ ব্যৱস্থা কৰিব লাগে আৰু নিৰ্বনানীকৰণ প্ৰতিৰোধ কৰিব লাগে সো এইবিলাক যদি আমি মেইনটেনেন্স কৰি ৰাখিব পাৰো তেতিয়া বানপানী নিয়ন্ত্ৰণ হৈ থাকিব বুজি পাইছে নেক্সট কোৱেশ্চনটো চাওক which of the following species is not endemic to Assam তলৰ কোনটো অসমৰ স্থানিক প্ৰজাতি নহয় সো কোনটো স্থানিক প্ৰজাতি নহয় এটো হ'ব আমাৰ অপশ্যন বি বেম্বুসা তুলবা ঠিক আছে বেম্বুসা তুলবা যেটো আছে প্ৰাণী আছে এটো স্থানিক প্ৰজাতি নহয় নেক্সট কোৱেশ্চনটো হৈছে the tallest and the state tree of Assam is তলৰ কোনজোপা গছ আটাইতকৈ ওখ আৰু অসমৰ ৰাজ্যিক গছ হয় তো এটো অসমৰ ৰাজ্যিক গছ বুলিও ডাইৰেক্ট আহিব পাৰে সো এটো কোনটো হ'ব এটো যাব আমাৰ অপশ্যন ডি হলং গছ ঠিক আছে হলং গছক অসমৰ ৰাজ্যিক গছ বুলি জনা যায় নেক্সট কোৱেশ্চন ডেছ ইজ এ renowned center of silk production which is particularly known as for its non-malari variety called muga ডেছ হৈছে ৰেশমী বস্ত্ৰ বিশেষকৈ মুগা বস্ত্ৰ উৎপাদনৰ এক বিখ্যাত কেন্দ্ৰ সো মুগা যেটো বস্ত্ৰ বনায় সো হেতু সেই কেন্দ্ৰটো কোনটো হয় তলৰ কেইটাৰ ভিতৰত কোনটো হ'ব সো এটো যাব আমাৰ অপশ্যন এ শুৱালকুছি তো আমি সকলোৱে জানো শুৱালকুছিত মুগা ভেৰাইটি যিবিলাক বনায় তাৰ কাৰণে বিখ্যাত হয় নেক্সট কোৱেশ্চনটো হৈছে হাই ওয়েভস ইন দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ আৰ ৰিজাল্টস ব্ৰহ্মপুত্ৰ নদীৰ উচ্চ তৰংগৰ কাৰণ হ'ল কি হয় ঠিক আছে ব্ৰহ্মপুত্ৰ নদীৰ উচ্চ তৰংগৰ কাৰণটো কি হয় তো এটো যাব আমাৰ অপশ্যন বি আৰ্থকুৱেক ভূমিকম্পৰ ফলত হয় নেক্সট কোৱেশ্চন হোৱাট ইফেক্ট ডাজ ফ্লাড হেভ ইন আছাম অসমত বানপানীৰ ফলাফল কোনটো হয় ঠিক আছে অসমত বানপানীৰ ফলাফল কি হয় সো ইয়াৰ ভিতৰত অপশ্যন ডি টো হ'ব কাৰেক্ট আনসাৰ অল অফ দ্য এবভ ওপৰ আটাইকেইটা হয় বানপানীৰ ফলত কি হয় অনুন্নত অৰ্থনীতি হয় মানে অৰ্থনীতিৰ বহুত প্ৰভাৱ পৰে
অনুন্নত কৃষি কাৰ্য হয়, খেতি পথাৰত বহুত প্ৰভাৱ পৰে আৰু ডিজিজ বিভিন্ন ধৰণৰ বেমাৰ আজাৰবিলাক হয়। সো বানপানী এতিয়া এই বতৰত খুব বানপানী হয় হয়নে? এতিয়া যেহেতু বাৰিষা সিজন হয়, সো ইয়াতে এইটো বতৰত খুবেই বানপানী হয় আৰু বহুতৰে ক্ষতি হয়। সো ঠিক আছে, এই অসমৰ বানপানীৰ ফলাফল এই আটাইকেইটা হ'ব। নেক্সটটো চাওক, ডিষ্ট্ৰিক্ট অফ গোলাঘাট, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, ডিব্ৰুগড় এটচেট্ৰা এটচেট্ৰা হেভ দ্য ফলোয়িং টাইপ অফ ফৰেষ্ট। গোলাঘাট, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, ডিব্ৰুগড় আদি জিলাত তলত দিয়া কোনবিধ অৰণ্য পোৱা যায়? সো কোনবিধ অৰণ্য পোৱা যায় আমাক সুধিছে। তো এইটো হৈ যাব অপশ্যন এ, ট্ৰপিকেল কাট ইভাৰগ্ৰীণ ফৰেষ্ট, অৰ্থাৎ ক্ৰান্তীয় চিৰসেউজ অৰণ্য পোৱা যায়। নেক্সট কুৱেশ্যন, দ্য টেলিগ্ৰাফ এণ্ড টেলিফোন ছাৰ্ভিচ বিগিন ইন আছাম ইন দ্য ইয়েৰ। তো অসমত টেলিগ্ৰাফ আৰু টেলিফোন সেৱা কেতিয়াৰ পৰা আৰম্ভ হৈছিল? ঠিক আছে, টেলিগ্ৰাফ আৰু টেলিফোন সেৱাটো অসমত কেতিয়া আৰম্ভ হৈছিল? সো এইটো হ'ব আমাৰ অপশ্যন চি, 1865ৰ পৰা। নেক্সট কুৱেশ্যন, হাউ মেনি ৱেটলেণ্ডছ আৰ দেয়াৰ ইন আছাম? অসমত কিমানটা জলাশয় আছে? ঠিক আছে, হাউ মেনি ৱেটলেণ্ডছ। সো অসমত কিমানটা জলাশয় আছে? এইটো হৈ যাবগৈ আমাৰ অপশ্যন বি, 3942টা, 3942টা জলাশয় আছে। নেক্সট কুৱেশ্যন, হুইচ ওৱান অফ দ্য ফলোয়িং ইজ নট এ ফিজিকেল ডিভিজন অফ আছাম? তলৰ কোনটো অসমৰ প্ৰাকৃতিক বিভাগ নহয়? ঠিক আছে, কোনটো প্ৰাকৃতিক বিভাগৰ ভিতৰত নপৰে মানে? সো এইকেইটা অপশ্যনকেইটা ভালদৰে পঢ়ি চাওক। ইয়াৰ ভিতৰত ৰাইট এনচাৰটো অপশ্যন ডি, নীলাচল হিল। নীলাচল পাহাৰটো প্ৰাকৃতিক বিভাগত নপৰে মানে, বাকী ব্ৰহ্মপুত্ৰ উপত্যকা, বৰাক উপত্যকা, উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চল এইকেইটা কিন্তু অসমৰ প্ৰাকৃতিক বিভাগ হয়। বুজি পাইছে? সো নেক্সট আৰু লাষ্ট কুৱেশ্যনটো চাওক, ইন হুইচ ইয়েৰ ৱাজ দ্য ফাৰ্ষ্ট ৰেলৱে লাইন ইন আছাম বিল্ড? অসমত কিমান চনত প্ৰথমটো ৰেলপথ স্থাপন কৰা হৈছিল? ঠিক আছে, অসমত কেতিয়া প্ৰথমটো ৰেলপথ স্থাপন কৰা হৈছিল? তো ইয়াৰে কোনটো কাৰেক্ট হ'ব? এইটো হ'ব অপশ্যন চি, 1884ত। ঠিক আছে, 1884 চনত প্ৰথমটো ৰেলপথ স্থাপন কৰা হৈছিল। তো বন্ধুসকল, আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰ্মেটিভ লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব।